আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা বিশেষ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব আৰু 40গৰাকী টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটিকো কৰিছে এখন নিউজ পেপাৰত কি দিছে ইয়াত কৈছে যে ডিব্ৰুগড় শ্ৰী শ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বৰ্তমান টিউটৰ আৰু হৃদয় সেনাপতিৰ বিদায় সম্বৰ্ধনা আমাৰ যেহেতু ডিব্ৰুগড় শ্ৰী শ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বৰ্তমান টিউটৰ হিচাপে কৰ্মত নিয়োজিত হৈ আছিল আৰু তেখেতসকলৰ বিদায় সম্বৰ্ধনাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেই বিদায় সম্বৰ্ধনাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে কি উল্লেখ কৰিলে সেই বিষয়ে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব ইয়াত কোৱা মতে ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ দ্বাৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডক তথায়িত কৰাৰ লক্ষ্যৰে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজহুৱা শিক্ষাৰ অন্তৰ্গত একাংশ শিক্ষকৰ ক্ষেত্ৰত অসমতাৰ ফলত এতিয়াও শৈক্ষিক সামাজিক বাতাবৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ইয়াত কৈছে যে আমাৰ ৰাজহুৱা শিক্ষকতাৰ অন্তৰ্গত একাংশ শিক্ষকসকলৰ ক্ষেত্ৰত এতিয়াও অসমতাৰ সৃষ্টি কৰি ৰাখিছে বুলি কৈছে অসম চৰকাৰে আৰু ইয়াৰ পাছতে কৈছে যে বিনা বেতনে কৰ্মত জীৱনৰ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকৰ পদ পাৰিকীকৰণৰ পিছত কম মজুৰি লগতে শিক্ষকৰ পদ মৰ্যাদা লাঘৱৰে কৰ্মৰে বিভাগীয় দয়াবদ্ধতা পালন কৰাৰ স্বত্তেও অৱসৰী শিক্ষকসকলৰ অৱসৰকালীন সুবিধাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ইয়াত এটা গুৰুত্বপূৰ্ণ পইণ্ট দাঙি ধৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সমকামত নিয়োজিত হৈ থকাৰ পাছতো সেইসকল টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলৰ অৱসৰকালীন যিখিনি চৰকাৰী সুবিধা পাব লাগিছিলে সেইখিনিৰ পৰা বঞ্চিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেজুৱেট অৱসৰ লোৱা শিক্ষকসকলে লাভ নকৰিলে আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীয়ে যিটো নিযুক্তিৰ সময়ত ঘোষণা কৰিছিলে 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰিম বুলি কিন্তু আজি পৰ্যন্ত যিসকল টিউটৰ ছাৰ বাইদেউসকল অৱসৰ গ্ৰহণ কৰিলে বা মৃত্যুবৰণ কৰিলে তেখেতসকলে সেই 10 লাখ টকা পাবলৈ সক্ষম নহল আৰু 4 বছৰত শিক্ষকসকলে উন্নতিকৰণৰ প্ৰক্ৰিয়া আজিলৈকে সম্পূৰ্ণ নহল আৰু ৰাজ্যও প্ৰতিষ্ঠা কৰা বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলৰ বিগত দিনৰ দৰি পাৰিকীকৰণ নকৰি 2021 চনত নতুন পাৰিকীকৰণৰ আইনৰ অধীনত শিক্ষকৰ পদ পাৰিকীকৰণ কৰি বহু শিক্ষানুষ্ঠান শিক্ষা ক্ষেত্ৰত নীতি দ্বাৰা অনা বিদ্যালয়ৰ লগতে সামিল কৰে আৰু এনে আন বিদ্যালয়ৰ লগত সামিল কৰাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ অসম চৰকাৰে আগৰ যিবিলাক বিদ্যালয় পাৰিকীকৰণ কৰি আছিলে তেখেতসকলে বেলেগ ধৰণে পাৰিকীকৰণ কৰিলে তেখেতসকলক সম্পূৰ্ণ চৰকাৰী সুবিধা দি তেখেতসকলক শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰি পাৰিকীকৰণ কৰিছিলে কিন্তু 2021 চনত 2014 চনৰ পাৰিকীকৰণৰ আইনখনিক দুখুৱাই দি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰিকীকৰণ কৰি আৰু বিদ্যালয়বিলাক আন বিদ্যালয়ৰ লগত সামিলকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰে যি ধৰণে কৰিলে কিন্তু সেই পাৰিকীকৰণৰ নামত সেইসকল শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ জীৱনৰ কোনো নিৰাপত্তা নহল আৰু এনে পৰিৱেশৰ পৰিস্থিতিৰ মাজতে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ লাখুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয় সম্পূৰ্ণভাৱে বন্ধ হৈ পৰাৰ ফলত পাৰিকীত শিক্ষক কৰ্মচাৰী ফুলাম ফুৰা শ্ৰী শংকৰদেৱ মাধৱ মধ্য ইংৰাজী বিদ্যালয়ত সামিলকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু আপোনাৰ যিখন শিক্ষানুষ্ঠান অসম চৰকাৰে 2021 চনত পদ পাৰিকীকৰণ কৰিছিলে শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক কিন্তু এই মানে আপোনাৰ স্কুলখন শ্ৰী শ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়খন অন্য এখন মধ্য ইংৰাজী বিদ্যালয়ত সামিলকৰণ কৰি এই বিদ্যালয়খন সম্পূৰ্ণৰূপে বন্ধ কৰিলে অসম চৰকাৰে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে এক সময়ৰ প্ৰধান শিক্ষকৰ পদ মৰ্যাদাৰে কৰ্মত হৃদয় কুমাৰ সেনাপতি পাৰিকীকৰণ উত্তৰত ফলত টিউটৰৰ অবিদাৰে যোৱা ইংৰাজী 30 এপ্ৰিল তাৰিখে অৱসৰ গ্ৰহণ কৰে আৰু কৰ্মজীৱনীৰ দীৰ্ঘদিনীয়া বিনা বেতনে এই শিক্ষাদান কৰি অৱশেষত কুলামুৰ শ্ৰী শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষকসকলৰ গৰাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ আৰু উদ্যোগত আপোনাৰ ইমান তাৰিখে বিদ্যালয় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বিদ্যালয়ৰ প্ৰধান ডিজেন বৰপাত্ৰ সভাৰ উদ্দেশ্য বিয়াকাত আগবঢ়োৱা সভাত উপস্থিত থাকে আৰু সমাজ সেৱক লাখোৱাল জিলা পৰিষদৰ প্ৰাক্তন সদস্য ভূপেন কুমাৰ গগৈ আৰু তেখেতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন সমাজত অদগৰাৰ
সমাজ গঢ়া কৰ্মশালা স্বৰূপে ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানৰ সাম্প্ৰতিক সময় আৰু পৰিস্থিতিৰ সাপেক্ষে উপযোগী কৰিবলৈ বৰ্তমান চৰকাৰে সেৱা পদক্ষেপ কৰাৰ কথা উল্লেখ কৰি শেহতীয়াভাৱে মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে টিউটৰসকলৰ মজুৰি বৃদ্ধি হ'ব বুলি কৰা ঘোষণাক আদৰণি জনাইছে। আৰু ইয়াতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মজুৰি সেইখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ কথা তেখেতসকলৰ পৰা আদৰি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ পঞ্চায়তৰ নিৰ্বাচনৰ সময়বিলাকত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰি দিয়াৰ কথা তেখেতসকলে উল্লেখ কৰি আহিছিলে বা ঘোষণা কৰি আহিছিলে। আৰু অলৰেডি তেখেতসকলে শিক্ষা বিভাগৰ এখন মিটিঙতো সেইখিনি কথা উল্লেখ কৰিছে। টিউটৰসকলৰ দৰমহা বৃদ্ধি হ'ব আৰু তেখেতসকলৰ আৰু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা শিক্ষকসকলৰ উন্নতিকৰণ প্ৰক্ৰিয়াটো অতি জাৰি চোৱাৰ কথা তেখেতসকলে উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। আৰু সেই যিখিনি পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ কথা আমাৰ টিউটৰ খণ্ডৰ ফালৰ পৰা আদি কৰি আমাৰ এই বিদায় সম্বৰ্ধনা যিসকল আমাৰ সমাজ সেৱক ব্যক্তি আছিলে তেখেতসকলে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে সকলো শিক্ষকৰ সমমৰ্যাদা কামনা কৰি ত্যাগৰে ভৱিষ্যতে প্ৰজন্মক শিক্ষাদান দি অহা শিক্ষাগুৰুসকলৰ সামাজিক স্বীকৃতি সদায় থাকিব বুলি সভাপতিৰ ভাষণত বক্তব্য কৰে। আৰু ইয়াত উল্লেখ কৰিছে যে সকলো শিক্ষকৰ সমমৰ্যাদা কামনা কৰি আৰু আপোনাৰ ত্যাগেৰে ভৱিষ্যত প্ৰজন্মক শিক্ষাদান দি অহা শিক্ষাগুৰুসকলৰ সামাজিক স্বীকৃতি সদায় থাকিব বুলি আমাৰ সভাপতি ভাষণত বক্তব্য কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ফুলাম আমফুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইনিয়ান্থ গোহাঁইৰ উপস্থিত থকা সেই অভাষণত অৱসৰী শিক্ষকসকলৰ সম্বৰ্ধনা পত্ৰৰ লগতে গামোচা চেলেং শৰাই গ্ৰন্থ সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি বৰ্তমান অসম চৰকাৰে যি ধৰণে সেই সমস্যাখিনি সমাধান কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী নিযুক্তিৰ সময়ত যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কিন্তু কৰা আমি দেখিবলৈ পোৱা নাই। সেয়েহে তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ যিজন আছে তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে নিশ্চয়কৈ জানে আৰু সেয়া তেখেতসকলে অতি সোনকালে সেই সমস্যাখিনি যেন সমাধান কৰি দিয়ে। আৰু সকলো টিউটৰক বিনা স্বাৰ্থে টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰি তেখেতসকলৰ যিখিনি মাহিলী দৰমহা সেই দৰমহাখিনি তেখেতসকলৰ এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে গ্ৰেড পে স্কেল পে হিচাপত পায় ঠিক তেনেকে দিবলৈ তেখেতসকলক অনুৰোধ জনাইছে। আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক চৰকাৰী সকলো সা সুবিধা প্ৰদান কৰিব লাগে বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো। যিহেতু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলক 2017 চনৰ ফাৰিকীকৰণৰ আইনখন দোহাই দি 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যি ধৰণে ফাৰিকীকৰণ কৰিলে সেয়া কেতিয়াও আপোনাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গ্ৰহণযোগ্য নাছিল। কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে বিফাঙত পৰি সেইখিনি তেখেতসকলে গ্ৰহণ কৰিবলগীয়া হ'ল। আৰু সেই আপোনাৰ নিযুক্তি মেলাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ এখন পৰ্টেল খুলি দিয়া হ'ব আৰু সেই পৰ্টেলৰ যোগেদি তেখেতসকলে আবেদন কৰি টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা পাৰিব বা টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিব বুলি তেখেতসকলে জনাইছিলে। আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে এদিন বা এসপ্তাহ কৰি এসপ্তাহ কৰ্মত নিয়োজিত হৈ অৱসৰ গ্ৰহণ কৰে বা কিবা এটা কাৰণত মৃত্যুবৰণ হয় তেখেতসকলৰ পৰিয়ালক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিলে। কিন্তু সেই ঘোষণা বোলা আজি ঘোষণাৰ মাজতে সীমাবদ্ধ হৈ থাকিলে সেইখিনি কিন্তু কাগজে পত্ৰই বা প্ৰেক্টিকেলি হৈ নুঠিল। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে যে অতি সোনকালে সেই টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰকালীন 10 লাখ টকাৰ যিখিনি তেখেতসকলে দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি মোকলাই দিব লাগে। আৰু টিউটৰ ছাৰ বাইদেউসকলক যিহেতু তেখেতসকলৰ সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰিব লাগে যেনেদৰে এজন ৰেগুলাৰ শিক্ষকে সকলো সা সুবিধা পায় যেনেকৈ আপোনাৰ আৰু স্কেল পে গ্ৰেড পে পায় ঠিক তেনেকৈ টিউটৰ ছাৰ বাইদেউসকলকো স্কেল পে গ্ৰেড পে দিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু অৱসৰকালীন যিখিনি আপোনাৰ পাবলগীয়া আপোনাৰ পেঞ্চন ব্যৱস্থা কৰি দিবৰ কাৰণেও তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সেইখিনি উপকাৰ কৰি সেই টিউটৰসকলক ভৱিষ্যত যেন আপোনাৰ সুনিশ্চিত কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে দৃঢ়ভাৱে অনুৰোধ জনাই আহিছে। আৰু সেইখিনি তেখেতসকলে আশাবাদী মাননীয় মুখ্যমন্ত্ৰী এদিন হ'লেও সেইখিনি কাম কৰিব আৰু সেয়া তেখেতসকলৰ আশাবাদী। সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আপোনালোকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ জীৱনৰ কথা চিন্তা কৰি তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই টিউটৰসকলক সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমবেতন প্ৰদান কৰি তেখেতসকলক অতি সোনকালে বিনা স্বাৰ্থত
টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰি শিক্ষকসকলে উন্নতিকৰণ কৰে যেন আৰু তেখেতসকলক ৰেগুলাৰ শিক্ষকক যি ধৰণে চৰকাৰী সা সুবিধা প্ৰদান কৰিছে ঠিক তেনেকৈ যেন প্ৰদান কৰে এই কামনা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই